পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ হ'বই লাগিব। জিলা প্ৰশাসনৰ যোগান বিভাগ শুই থাকিলে নহ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি ৰাজ্যখনত যি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে, অভাৱনীয় মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আৰু অচিৰেই এই মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আমি জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসমত এগৰাকী যোগান মন্ত্ৰী আছে নে আমাৰ সন্দেহ হৈছে, আৰু যাৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে মূল্য বৃদ্ধিৰ প্ৰতিবাদ জনাই কাৰ্যসূচী কৰি থকা হৈছে। যোগান মন্ত্ৰীগৰাকীক আমি প্ৰায়ে দেখোঁ যে পুৱা তেওঁ সামাজিক মাধ্যমত ব্যায়াম কৰাৰ কেইখনমান ফটো দিয়েই যেন তেওঁ যোগান বিভাগটো পৰিচালনা কৰিব বিচাৰিছে। অত্যন্ত দুখজনক কথা। আৰু এইখন চৰকাৰে যে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি যে দায়বদ্ধতা নাই, তেওঁলোকৰ কামে কাজে প্ৰমাণ কৰিছে। তেওঁলোকৰ কোনোটো বিভাগ, প্ৰত্যেকটো বিভাগেই বৰ্তমানৰ এইখন চৰকাৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আৰু আমি অচিৰেই অসমৰ ৰাজ্যখনৰ প্ৰত্যেক নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি আজি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু যদি আমাৰ বিক্ষোভ কাৰ্যসূচীৰ প্ৰতি এইখন চৰকাৰে কথা নুশুনে, আমি পৰৱৰ্তী সময়ত জিলা ছাত্ৰ সন্থাই পুনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে নিশ্চয় বাধ্য হ'ব লাগিব। লাগিছে জুই, চৰকাৰ আছে শুই। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিলা সদৰ তেজপুৰত আজি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আমি বিক্ষোভ কাৰ্যসূচীৰে আমি বৰ্তমান চৰকাৰখনক আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে এটা কথা সকলোৱে জানে, এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অপদাৰ্থৰ অকৰ্মান্য মন্ত্ৰীজনে হৈছে ৰঞ্জিত দাস। আৰু ৰঞ্জিত দাসে সম্পূৰ্ণৰূপে যোগান বিভাগ চলাটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু মই শোণিতপুৰ জিলা প্ৰশাসনৰ এটা যে যোগান বিভাগ আছে, এইটো সন্দেহ হৈছে। শোণিতপুৰ জিলা প্ৰশাসনৰ যোগান বিভাগক আমি এটা কথাই সকীয়াই দিছোঁ, যেতিয়াই বস্তুৰ দাম কমে তেতিয়া বজাৰৰ কলা বেপাৰীসকলে বস্তু মজুত কৰি তেখেতসকলে যেতিয়া বস্তুৰ দাম বাঢ়ে, বজাৰৰ কলা বেপাৰীসকলে বহুত দামত বস্তু বিক্ৰী কৰে। সৰ্বসাধাৰণ ৰাইজ বজাৰত অহাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব লাগিব। আৰু বজাৰৰ কলা বেপাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। যিসমূহ দাম যেতিয়া কমে তেখেতসকলে মজুত কৰি ৰাখি পৰৱৰ্তী সময়ত তেখেতসকলে সেই বস্তুৰে বহুত আলু পিঁয়াজকে ধৰি শাক পাচলিকে ধৰি তেখেতসকলে বহু বস্তু দামত বেচে। আৰু সেইকাৰণে আমি কৈছোঁ যোগান বিভাগক আমি সকীয়াই দিছোঁ, আজি এই প্ৰতিবাদস্থলীৰ পৰা যাতে মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব, অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব, পেট্ৰল ডিজেলকে সমগ্ৰ সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।